নমস্কাৰ, মই ডক্টৰ নয়নজ্যোতি দাস, BHB মহাবিদ্যালয় সৰুপেটাৰ অধ্যক্ষ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ আমাৰ এটা ষ্টাডি চেণ্টাৰ আমাৰ মহাবিদ্যালয়ত আছে। আৰু এতিয়া আমাৰ ভাৰতবৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন কাৰণত তেওঁলোকৰ যি ফৰ্মেল এডুকেশ্যন আছে সেয়া কণ্টিনিউ কৰিব পৰা নাই, তেওঁলোকক মুক্ত বিশ্ববিদ্যালয়ৰ জৰিয়তে তেওঁলোকৰ কোৰ্চসমূহ সম্পূৰ্ণ কৰাৰ কাৰণে এটা সুবিধা প্ৰদান কৰা হৈছে, য'ত তেওঁলোকে ৰেগুলাৰ শ্ৰেণীকোঠাত উপস্থিত হ'ব নালাগে আৰু পৰীক্ষাৰ সময়ত তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে। আৰু যি সময়ত আমাৰ মহাবিদ্যালয়ৰ পৰা তেওঁলোকৰ শ্ৰেণীসমূহ এলট কৰা হয় সপ্তাহত এদিনকৈ, সেই এদিনকৈ উপস্থিত হ'লেই তেওঁলোকে এই কোৰ্চটো সম্পূৰ্ণ কৰিব পাৰে। আৰু এটা কথা আমি জনাব বিচাৰিছোঁ, মুক্ত বিশ্ববিদ্যালয়ৰ জৰিয়তে যিসকল ছাত্ৰ ছাত্ৰীয়ে স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে, তেওঁলোক ৰেগুলাৰ কোৰ্চৰ জৰিয়তে উত্তীৰ্ণ হোৱা স্নাতক বা স্নাতকোত্তৰ শ্ৰেণীৰ দৰে একেই স্থান বা একেই লেভেল তেওঁলোকে লাভ কৰিবলৈ সক্ষম। তাত কোনো ডিছক্ৰিমিনেশ্যন নাথাকে। মুক্ত বিশ্ববিদ্যালয়ৰ পৰাই হওক বা ৰেগুলাৰ আমাৰ বিশ্ববিদ্যালয়ৰ পৰাই হওক, উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ মাজত কোনো বিভেদ নাথাকে, সকলোকে সমানভাৱে গণ্য কৰা হয়। গতিকে এই চেগতে মই জনাব বিচাৰিছোঁ বা আহ্বান কৰিব বিচাৰিছোঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন কাৰণত তেওঁলোকৰ যে স্নাতক বা স্নাতকোত্তৰ যি শ্ৰেণীসমূহ তেওঁলোকে কণ্টিনিউ কৰিব নোৱাৰিলে, তেওঁলোকক এই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ জৰিয়তে এই সুবিধা প্ৰদান কৰা হৈছে। তেওঁলোকে আহক, তেওঁলোকৰ সপোনবোৰ পূৰ্ণ কৰক, আৰু আমি যৎপৰোনাস্তি চেষ্টা কৰিম তেওঁলোকৰ এই সপোন বাস্তৱত ৰূপায়িত হোৱাৰ কাৰণে। ধন্যবাদ।